হেল্ল' কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালেই মই এয়া আছোঁ মেডিকেলতে আছোঁ আৰু এইফালে দেখা পাইছে খানা খাই আছোঁ হাজবেণ্ড আৰু মই একচুৱেলি ভিডিঅ'টো আছিলে 3 ডিচেম্বৰৰ আছিলে যিহেতু মোৰ এডিট কৰা অকণমান দেৰি হ'ল সেইকাৰণে ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ আৰু আপোনালোকে যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে আপোনালোকে সকলো কথা গমেই পাইছে নহয় জানো আজি ডিচাৰ্জ দিছে আৰু দেই মানে আজিহে মনটো ভাল লাগিছে এইকেইদিন বহুত দীঘলীয়া হৈ গ'ল একচুৱেলি জণ্ডিছটো পোৱাৰ কাৰণে থাকিবলগীয়া হ'ল কেইদিনমান উপায় নাই আৰু এইফালে অকমিনটো শুই আছে ওলাম আৰু এতিয়া লাহেকৈ বাকী চাই থাকিব আপোনালোকে ঘৰ পোৱালৈকে কি কৰোঁ কি নাই দেখাই থাকিম আৰু এয়া দেখা পাইছে আমি আহি আছোঁ একচুৱেলি ৰূপাংক আৰু মইহে আহিছোঁ আৰু কোনো নাই যিহেতু মোৰ তেনেকুৱা সিমান একো অসুবিধা হোৱা নাই সেইকাৰণে আৰু কোনো যোৱা নাই আৰু আমাক আনিবলৈ এয়া অকণমানিটো ধুনীয়াকৈ শুই গ'ল আৰু ফাইনেলি আমি আহি এয়া দেখা পাইছে ঘৰ মানে পাই গ'লোহি আৰু সকলোৱে অপেক্ষা কৰি আছে আৰু কিমান ফূৰ্তি লাগিছে সঁচাকৈ এই দিনটো এটা স্মৰণীয় হৈ পৰিব সেইকাৰণে মই ভিডিঅ' কৰি সকলোবিলাক স্মৃতি ৰাখি থৈছোঁ আৰু এইটো আমাৰ ৰেডিয়াঞ্চ ক'বই নালাগে তাৰ খুবেই ফূৰ্তি এইফালে চাওকচোন অকণমানিটো শুয়ে আহিছে আৰু এতিয়াও শুয়ে আছে সি উঠাই নাই এইফালে মোৰ সিমান প্ৰব্লেম হোৱা নাই বাৰু খোজ ধুনীয়াকৈ কাঢ়িব পাৰিছোঁ আৰু কোনেও মানে ধৰি নিদিয়াকৈ আৰু এইফালে মোৰ মা আছেহি আৰু এয়া আৰু কিছুমান নিয়ম যিহেতু থাকে প্ৰথম ঘৰলৈ আনিলে চ' এয়া শাহুমাই এয়া নিয়ম কিছুমান কৰিছে এইফালে চাওকচোন এয়া ফটো অকণমান ওচৰলে পাপা পালো চিটিৱা যেটা গৈ আছে দিও ইছলা হাত অকমান আপুনিও যাওক অকণমান খুৱাই দিয়া মাকক ফটো পিছতহে মাৰিম দেই হ'লনে বাবু চাওঁ চাওঁ পেলাই দিলি আৰু এইফালে ফাইনেলি এতিয়া ৰুমত প্ৰৱেশ কৰিছোঁ দেই আহি গ'লো দেই ঘৰ আহি গ'লো এতিয়া সাৰ পোৱা দাদা ওচৰত আহি গ'লো তাক সাৰ পাই দিবা তুমি হেৰি পাই গ'লা হয় নাই আহা আকৌ পাল্লা আহি বুলি চুমুটা দি দিয়া চুমুটা খাই দিয়া অলপ মৰম কৰি দে নেপায় চুমুটা খাই দিয়া ককাইকে লৈছে দেই মৰম কৰি দিয়া এইটো থুমু এটা খাই দিয়া চুমুটা খাই দিয়া এনেকে মোক খাই দিয়া অকণমান এনেকে এনে দিবা
চোলাটো কথা কৈছে ঘৰ পালে উঠা 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 পিলপিলাইছে ডিষ্টাৰ্ব পাইছে বেলুনখনৰ নুফুটে এইখিনি বয় হেৰি ফুটিছে ফুটিলেতো চব খাব দেই এতিয়া আকৌ কপালখনত মৰম মানে কৈ দিয়া মৰম বেছিকৈ নকৰিবা নকৰিবা লাহে লাহে ওচৰত যোৱা চুলি এডোখৰ তেনেকৈ মন কৰি দিয়া ভাইটি মৰম কৰি ভাল লাগিছে নাই হা ভাইটি বিচাৰি আছিলা যে ভাল লাগিছে নে হা লাগিছে নে কোচত লৈ থাকিব লাগিব লাগিছে নে আমাৰ ৰিয়ানছে ভাইটি বিচাৰি আছিলে দেই এতিয়া ভাইটি পাই গ'ল আৰু এতিয়া ভাইটিক মৰমহে কৰিব লাগে টুক টুক উঠা উঠা ৰুমত পালাহি উঠা 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 ৰুম পালাহি উঠা নিজৰ ৰুম পালাহি এই বাবু ফ্লেছটো নামাৰিব এই ৰুম পালাহি দাদা আছো এইফালে এইফালে যান মানুহ ককা ধুলিব সোমালে ভাই থৈছে যে তাত বা কি কৰি থাকে কান্দিয়ে থাকে কণমানিটোক ঘৰলৈ লৈ অহাৰ পাছত কি কৰা হ'ল কি কৰা নাই গোটেইখিনি আপোনালোকৰ আগত দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে কমেণ্ট নকৰাকৈ নাথাকিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু ভিডিঅ'টো আপলোড কৰা বেছি দেৰি এইকাৰণে হৈ গ'ল আমি 3 তাৰিখে ৰিলিজ ল'লোঁ যদিও 3 দিনৰ পিছত যেতিয়া আকৌ চেকআপত যাওঁ তেতিয়া জণ্ডিছটো বহুত বাঢ়ি গৈছিলে সেইকাৰণে পুনৰ এডমিট কৰাবলগীয়া হ'ল আৰু 2 দিন এক্সট্ৰা তাতে আকৌ থাকিবলগীয়া হ'ল সেইটো কাৰণে দেৰি হৈ গ'ল আপলোড দিয়া আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ পৰিয়ালটো হৈ আৰু আজিলৈ আহিছোঁ তেন্তে বাই বাই